নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। ৰাজ্যত পুনৰ বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছে। চাইল্ড লাইন আৰু আৰক্ষী অভিযান চলাইছিলে আৰু ৰভাতলিৰ পৰাই পলায়ন কৰে দলাই আৰু বৰ্তমান নাবালিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। নাবালিকা কন্যাক উদ্ধাৰ কৰিছে চাইল্ড লাইন আৰু আৰক্ষীৰ ফালৰ পৰা দৰাক বিচাৰি আৰু এই বিবাহৰ সৈতে জড়িত আটাইৰে প্ৰতি এতিয়া আটাইকে বিচাৰি অভিযান অব্যাহত ৰাখিছে চাইল্ড লাইনৰ ফালৰ পৰা আৰক্ষীৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব দৰাৰ বিৰুদ্ধেও আৰু বিবাহৰ সৈতে জড়িত প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আইনৰ ফালৰ পৰা। কঠোৰ আইনকো কেৰেপ কৰি এবাৰ পুনৰ বাল্য বিবাহৰ দৰে ঘটনা সংঘটিত হৈছে। ৰভাতলিৰ পৰাই পলাইছে নাবালিকাক বিয়া পতা দৰা। নাবালিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চাইল্ড লাইন আৰু আৰক্ষীৰ ফালৰ পৰা। বৰপেটা আৰু বাঘবৰত বাল্য বিবাহৰ দুটাকৈ ঘটনা সংঘটিত হৈছে। চৰকাৰৰ কঠোৰ আইনকো ইউচিচি কেৰেপ নকৰা দৰা পলায়ন কৰে ৰভাতলিৰ পৰাই পলায়ন কৰে আৰক্ষী আৰু চাইল্ড লাইনক দেখি। বৰপেটাৰ পালহাজিৰ ধমালিজাৰ গাঁৱত চলি আছিল এখন বিয়া চলি থাকোঁতে চাইল্ড লাইনৰ সহযোগত উদ্ধাৰ কৰা হৈছে নাবালিকা কন্যাক উদ্ধাৰ কৰা হৈছে। আৰু দ্বিতীয়টো ঘটনা সংঘটিত হৈছে বাঘবৰৰ আৰক্ষী থানাৰ অধীনত এখন গাঁৱত। দ্বিতীয়টো বাল্য বিবাহৰ ঘটনা। দুয়োটা বাল্য বিবাহৰ ঘটনাত জড়িতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব শিশু কল্যাণ সমিতিৰ ফালৰ পৰা। ৰাজ্যত ইউচিচিৰ দৰে কঠোৰ আইন অনা হৈছে। কঠোৰ আইনকো কিন্তু একাংশই কেৰেপ নকৰি বাল্য বিবাহৰ দৰে সামাজিক যি ব্যাধি বাল্য বিবাহৰ দৰে ভয়ংকৰ ঘটনা ৰাজ্যত সংঘটিত কৰিছে। কঠোৰ আইনকো চৰকাৰে কঠোৰ আইন আনি দিছে। ইউচিচিৰ দৰে আইন আনিছে তাকো কেৰেপ নকৰি একাংশই বাল্য বিবাহৰ লগত জড়িত হৈ পৰিছে। বাল্য বিবাহৰ ঘটনা সংঘটিত কৰিছে আৰু চাইল্ড লাইন আৰু আৰক্ষীয়ে অভিযান চলাইছিলে বৰপেটা আৰু বাঘবৰত। আৰু বৰপেটা বাঘবৰত অভিযান চলাই বৰ্তমান নৱবিবাহিতা কন্যাক লৈ গৈছে আৰু ৰভাতলিৰ পৰাই পলাইছে নাবালিকাক বিয়া পতা দৰা। আমি দৃশ্যাংশ দেখুৱাই আছো। ৰভাতলিৰ পৰাই পলায়ন কৰিলে দৰাই। ৰাজ্যত পুনৰ বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছে। ৰভাতলিৰ পৰাই পলাল নাবালিকাক বিয়া পতা দৰা। বৰপেটা বাঘবৰত দুটাকৈ বাল্য বিবাহৰ দৰে ঘটনা সংঘটিত হৈছে। চৰকাৰৰ কঠোৰ আইন ইউচিচি আইনকো কেৰেপ নকৰা দৰাই পলায়ন কৰিলে এতিয়া আৰক্ষীক দেখা পায়। বৰপেটাৰ পালহাজিৰ ধামালিজাৰ গাঁৱত চলি আছিল এখন বাল্য বিয়া চলি থাকোঁতে চাইল্ড লাইনৰ সহযোগত উদ্ধাৰ কৰা হৈছে কন্যাক। আৰু দ্বিতীয়টো ঘটনা সংঘটিত হৈছে বাঘবৰৰ আৰক্ষী থানাৰ অধীনৰ এখন গাঁৱত। দুয়োটা বাল্য বিবাহৰ ঘটনাৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। বিয়া পাতি সাৰি যাব নোৱাৰিব, বাল্য বিবাহ কৰি কোনো সাৰি যাব নোৱাৰিব। আৰু দুয়োখন বিয়াৰ সৈতে জড়িত বাল্য বিবাহৰ ঘটনাৰ সৈতে জড়িত পিতৃ মাতৃও সাৰি যাব নোৱাৰিব। বিবাহ আয়োজন কৰা কোনো সাৰি যাব নোৱাৰিব। পৰিয়ালৰ প্ৰত্যেকগৰাকী লোককে জেৰা কৰা হ'ব। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আইনৰ ফালৰ পৰা। বাল্য বিবাহ কৰি কোনো সাৰি যাব নোৱাৰিব। কঠোৰ হৈ পৰিছে চৰকাৰে ইতিমধ্যে বাল্য বিবাহ প্ৰতিৰোধী আইন আনিছে। ইউচিচি বলবৎ কৰিছে কিন্তু তাকো একাংশই কেৰেপ নকৰি বাল্য বিবাহৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত কৰিছে। আৰু পুনৰ ৰাজ্যত বাল্য বিবাহৰ দৰে ঘটনা সংঘটিত হৈছে। দুটাকৈ ঘটনা সংঘটিত হৈছে বাল্য বিবাহৰ। আৰক্ষীয়ে অভিযান চলাই এতিয়া ৰভাতলিৰ পৰাই লৈ গৈছে কন্যাক। বৰপেটা আৰু বাঘবৰত বাল্য বিবাহৰ দুটাকৈ ঘটনা। চাইল্ড লাইনৰ তৎপৰতাত উদ্ধাৰ কৰা হৈছে নাবালিকাক। দৰাই পলায়ন কৰে ৰভাতলিৰ পৰাই পলায়ন কৰে দৰা। চৰকাৰৰ কঠোৰ আইন আৰু সজাগতা অভিযানকো কেৰেপ কৰা নাই একাংশই। বৰপেটা জিলাত পুনৰ দুটাকৈ বাল্য বিবাহৰ দৰে ঘটনা সংঘটিত হৈছে। যি সামাজিক ব্যাধি এই সামাজিক ব্যাধি দূৰ কৰাৰ বাবে চৰকাৰৰ ফালৰ পৰা আপ্ৰাণ চেষ্টা চলাইছিল। সকলোকে কৈ দিছে যে ইউচিচি মানি চলিব লাগিব। ইউচিচিক যদি কেৰেপ নকৰে তেনেহ'লে কিন্তু ৰাজ্যত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। জেল হ'ব পাৰে, বৃহৎ পৰিমাণৰ জৰিমনা হ'ব পাৰে। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব যদি ইউচিচি নামানে। বাল্য বিবাহৰ লগত জড়িত লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ, কঠোৰ হৈ পৰিছে প্ৰশাসন আৰু কঠোৰ হৈ পৰিছে আৰক্ষী। চাইল্ড লাইনৰ ফালৰ পৰা বাল্য বিবাহ কৰোৱা লোকৰ বিৰুদ্ধে অভিযান চলাইছিলে আৰু সেই সময়তে নাবালিকাক কন্যাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু দৰাই ৰভাতলিৰ পৰা পলায়ন কৰিছে। দুটাকৈ ঘটনা বৰপেটাৰ পালহাজি বাঘবৰ অঞ্চলত দুটা ঘটনা সংঘটিত হৈছে। দুয়োটা ঘটনাৰ সৈতে নাবালিকা কন্যা জড়িত হৈ আছে। চাইল্ড লাইনৰ হস্তক্ষেপ আৰু প্ৰশাসনৰ তৎপৰতাত বিয়া বন্ধ হৈ গৈছে। নাবালিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাৰ পাছতেই দৰাই পলায়ন কৰিলে। আৰু প্ৰথমটো ঘটনা বৰপেটা জিলাৰ পালহাজি আৰক্ষী থানাৰ অন্তৰ্গত ধামালিজাৰ গাঁৱখনত এজনী নাবালিকাক বিয়াৰ সকলো আয়োজন সম্পূৰ্ণ হৈছিলে। নাবালিকাক বিয়া পাতিবলৈ লৈছিলে।
আৰু বিয়াৰ অনুষ্ঠান চলি আছিলে বিয়াৰ অনুষ্ঠান চলি থকাৰ সময়তে চাইল্ড লাইনৰ দল আৰু আৰক্ষীৰ সহযোগত ঘটনাস্থলীত অভিযান চলে আৰু তেওঁলোকে নাবালিকাগৰাকীক উদ্ধাৰ কৰি বিয়াৰ অনুষ্ঠান বন্ধ কৰি দিয়ে আৰু ঘটনাৰ পাছতে দৰাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰক্ষী চাইল্ড লাইনক দেখা পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে দৰাই আৰু বৰ্তমান দৰাকো বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা আৰু দ্বিতীয়টো ঘটনা সংঘটিত হৈছে বাগবৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত গোপন সূত্ৰৰ তথ্যৰ ভিত্তিতে চাইল্ড লাইন আৰু সংশ্লিষ্ট বিভাগে আৰক্ষীৰ ফালৰ পৰা এজনী নাবালিকাৰ বিয়াও বন্ধ কৰি দিছে আৰু ঘটনাটো দৰাজনে আৰক্ষীৰ উপস্থিতিৰ গম পাই পলায়ন কৰা বুলি জানিব পৰা গৈছে দেশত বলবৎ থকা আইন অনুসৰি 18 বছৰৰ তলৰ ল'ৰা ছোৱালী 21 বছৰৰ তলৰ ল'ৰা ছোৱালী বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰিব চৰকাৰে বাল্য বিবাহ নিৰ্মূলৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু এনে ঘটনা ৰাজ্যত পুনৰ অব্যাহত আছে আৰু সচেতন মহলে এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে শিশু কল্যাণ সমিতিৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে দুয়োটা ঘটনাৰ সৈতে জড়িত অভিভাৱক দৰা আৰু বিয়া আয়োজনত সহায় কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আইনৰ অধীনত গোচৰ ৰুজু কৰা হ'ব প্ৰত্যেক সাৰি যাব নোৱাৰিব বাল্য বিবাহৰ লগত জড়িত কোনোৱে সাৰি যাব নোৱাৰিব দৰা কইনাৰ লগতে কোনো এজন সাৰি যাব নোৱাৰিব পিতৃ মাতৃ অভিভাৱক আৰু আয়োজনৰ লগত জড়িত বিবাহ কাৰ্যৰ সৈতে জড়িত কোনো সাৰি যাব নোৱাৰিব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব নাবালিকাক সুৰক্ষা পৰামৰ্শদান আৰু প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্টভাৱে জানিবলৈ দিছে সুৰক্ষা সমিতিৰ ফালৰ পৰা আৰু প্ৰশাসনৰ ফালৰ পৰা আহ্বান জনাইছে কোনো স্থানত যদি বাল্য বিবাহৰ তথ্য লাভ কৰে তেনেহ'লে তৎক্ষণাত আৰক্ষীক খবৰ দিয়ক চাইল্ড লাইনক খবৰ দিয়ক সংশ্লিষ্ট বিভাগক খবৰ দিয়ক সামাজিক যি অপপ্ৰথা চলি আছে ৰাজ্যত বন্ধ কৰাব লাগিব স্পষ্ট ৰূপত এতিয়া দেখিবলৈ পোৱা গৈছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰু বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ আইন গ্ৰহণ কৰিছে ইতিমধ্যে কঠোৰ আইন হৈছে অসমত UCCৰ দৰে আইন আহিছে বাল্য বিবাহ ৰোধ কৰিব লাগিব কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত ৰাজ্যত আইন আহিছে ৰাজ্যত চৰকাৰখনে আইন আনিছে UCCৰ দৰে আইন আনিছে আৰু আইন অহাৰ পাছত কিন্তু একাংশই কেৰেপ কৰা নাই UCC আইনৰ অধীনত যদি বাল্য বিবাহ কৰায় তেনেহ'লে কিন্তু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বৃহৎ পৰিমাণৰ জৰিমনাই কেৱল নহয় দীৰ্ঘদিন ধৰি জেলৰ ভিতৰত থাকিব লগা হ'ব পাৰে কাৰাগাৰৰ ভাত খাব লগা হ'ব পাৰে আৰু সেই সময়তে কিন্তু তাকো কেৰেপ কৰা নাই একাংশই বৰপেটা জিলাত দুটাকৈ চাইল্ড লাইনৰ দুটাকৈ বাল্য বিবাহৰ দৰে ঘটনা সংঘটিত হৈছে চাইল্ড লাইন আৰু আৰক্ষীৰ ফালৰ পৰা অভিযান চলায় কন্যাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নাবালিকা কন্যাক উদ্ধাৰ কৰিছে বিবাহৰ পৰা বিবাহস্থলীৰ পৰা আৰু দৰাই তাৰ পৰা পলায়ন কৰিছে ৰভাতলীৰ পৰা পলাল নাবালিকাক বিয়া পতা দৰা অদ্ভুত কাণ্ড ৰাজ্যত বাল্য বিবাহৰ দৰে ঘটনা মাৰ যাব লাগে বাল্য বিবাহৰ দৰে ঘটনা বন্ধ হ'ব লাগে ইয়াকে লৈ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কঠোৰ আইন আনিছে আৰক্ষী সষ্টম হৈ পৰিছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাজ্যৰ য'তেই আপুনি বাল্য বিবাহ দেখা পায় আৰক্ষীক খবৰ দিয়ক চৰকাৰক খবৰ দিয়ক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বাল্য বিবাহৰ লগত জড়িত কেৱল দৰা কইনাই নহয় অভিভাৱক আৰু বাল্য বিবাহৰ লগত জড়িত প্ৰত্যেকগৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা কোনো সাৰি যাব নোৱাৰিব কঠোৰ হৈ পৰিছে চৰকাৰ বাল্য বিবাহ কৰি কোনো সাৰি যাব নোৱাৰিব আৰু দুটাকৈ স্থানত একেখন জিলাতে বৰপেটা জিলাত পালহাজি আৰক্ষী থানাৰ অন্তৰ্গত ধামালিজাৰ গাঁৱত প্ৰথমটো ঘটনা আৰু এজনী নাবালিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু দ্বিতীয়টো ঘটনা একেখন জিলাতে সংঘটিত আমি দুটা চাইল্ড মেৰেজৰ ভিকটিম ইয়াত আহিছে আমাৰ CWCত প্ৰডিউচ কৰিছে এটা আমাৰ চাইল্ড লাইনে প্ৰডিউচ কৰিছে বৰপেটা চাইল্ড লাইনে তেওঁলোকে কনচাৰ্ণ পাৰ্চনৰ দ্বাৰা গম পালে যে এখন বিয়া সংঘটিত হৈছে যোৱাকালি ৰাতি তেতিয়া তেওঁলোকে আমাৰ সেইটো বৰপেটা থানাৰ আণ্ডাৰত বৰপেটা থানাৰ পৰা পুলিচ লৈ গৈ তেওঁলোকে ছোৱালীজনী ৰেস্কিউ কৰিব গৈ তাত দেখা পালে যে তেওঁলোকে ল'ৰাৰ ঘৰত গৈছে ল'ৰাৰ ঘৰটো হৈছে পালহাজি বৰপেটা থানাৰ অন্তৰ্গত সেই গাঁওখন তাত তেওঁলোকে গৈ দেখা পালে ল'ৰাৰ ঘৰত একেবাৰে পেণ্ডেল পাতিছে বহুত ডাঙৰকৈ বিয়াৰ মানে ৰিচিপশ্যনৰ আয়োজন কৰিছে আৰু ছোৱালীজনী তাতে গৈ মানে তেওঁলোকে দেখা পাই আমাৰ বৰপেটা থানাৰ পুলিচৰ সহযোগত তেওঁলোকে ছোৱালীজনী ৰেস্কিউ কৰি আনি আমাৰ ইয়াত জমা দিলে আমি এতিয়া তাই ছোৱালীজনীৰ ষ্টেটমেণ্ট ল'লোঁ ষ্টেটমেণ্টত তাই কৈছে যে তাই বিয়া হৈছে যোৱাকালি ৰাতি আৰু তাই ল'ৰাটোৰ লগত যোৱা ৰাতি স্বামী স্ত্ৰী হিচাপে আছে এতিয়া আমি চাইল্ড মেৰেজত কেছ দিম আমি আমাৰ কমিটিৰ ফালৰ পৰা ছোৱালীজনীৰ গাৰ্জেনৰ ওপৰত আৰু দ্বিতীয়তে আৰু এজনী ছোৱালী আমি ৰেস্কিউ কৰিছোঁ তাই এইটো বাগবৰ থানাৰ আণ্ডাৰত হয়
তাইৰ ছোৱালীজনী যেতিয়া আমি খবৰ পাইছিলোঁ যে ছোৱালীজনীৰ বিয়া হৈছে ইতিমধ্যে আমাক গাঁৱৰ মানুহে তেওঁলোকৰ খবৰ দিছিলে। তাৰপিছত আমি আমাৰ অফিচৰ আমাৰ আউটৰিচ ৱৰ্কাৰ ইয়াছিন আলীক আমি খবৰ ল'বলৈ দিওঁ। তেওঁলোকে তেওঁ খবৰ লৈ গম পালে যে কথাটো সঁচা। তেতিয়া তেওঁ যোগাযোগ কৰি আজি বাপেক আৰু ছোৱালীজনীক আমাৰ ইয়াত আহিবলৈ তেওঁ কৈ দিয়ে। সেই মৰ্মে তেওঁলোক দুজনীয়ে বাপেক আৰু ছোৱালীজনী আহিছে আমাৰ ইয়াত। আমি ছোৱালীজনীৰ ষ্টেটমেণ্ট ল'লোঁ, বাপেকৰো ষ্টেটমেণ্ট ল'লোঁ। ছোৱালীজনীয়ে গোটেইখিনি কথা সঁচা কথা ক'লে। তাই ল'ৰাজনক ভাল পাইছিলে। তাৰপিছত তাই পলাই গৈছিলে। যোৱাৰ পিছত তাত দুঘৰ মানুহৰ গাৰ্জেনে লগ হৈ বিয়াখন পাতি দিছে। তাই কৈছে যে তেনেকুৱা কোনো সামাজিক বিয়াখন হৈছে, তাত কলিমা পৰি বিয়াখন পাতি দিছে। আৰু সেই ছোৱালীজনীও ল'ৰাটোৰ লগত স্বামী স্ত্ৰী হিচাপে আছে। এতিয়া ছোৱালীজনী বৰ্তমান বাপেকৰ ঘৰতে থকা বুলি ষ্টেটমেণ্টটো দিছে তাই। কিন্তু এতিয়া আহিছে আমাৰ ইয়াত, আমি গোটেইখিনি প্ৰচেছ কৰিছোঁ। এতিয়া দুয়োটা ক্ষেত্ৰতে আমি কনচাৰ্ণ থানাবিলাকত আমি কেছ কৰিম এতিয়া। এজনী ছোৱালীৰ বয়স, যিজনী আমি একেবাৰে মেৰিট ধৰিছোঁ, আমাৰ চাইল্ড হেল্পলাইনে লৈ আহিছে। ছোৱালীজনীৰ বয়স 17 বছৰ 7 মাহ। মানে কথাটো এনেকুৱা হয় গাঁওবিলাকত, যেতিয়া ছোৱালীজনীয়ে 17+ হৈ যায় ছোৱালীজনীৰ বয়স, তেতিয়া তেওঁলোকে 18 বছৰ হোৱা বুলি ভাবি লয়। যাৰ কাৰণে বিয়াখন তেওঁলোকে পাতি দিয়ে গাঁওবিলাকত। আচলতে ইয়াৰ কাৰণে এটা এৱাৰনেছৰ দৰকাৰ। আমি এৱাৰনেছ প্ৰগ্ৰেমবিলাকতো মাজে মাজে কৰিয়ে আছোঁ গাঁৱে ভূঞে। এইটো আমি কৰিয়ে আছোঁ চবতে। আৰু আমাৰ ইয়াত যিবিলাক ভিক্টিম আহে এলপমেণ্ট কেছত, তেওঁলোকৰ গাৰ্জেনক সহিতে আমি ছোৱালীজনীকো ভিক্টিমজনীকো আৰু ল'ৰাটোকো কেতিয়াবা আণ্ডাৰ এজৰ হ'লে বুজাই দিওঁ যে 17+ হোৱা মানে 18 বছৰ নহয়। 18 বছৰ হ'বলৈ হ'লে কমপ্লিট 18 বছৰ হ'ব লাগিব, 17+ হ'লে নহ'ব। এইখিনি কথা তেওঁলোকক আমি বুজাই দিওঁ প্ৰত্যেকবাৰে। আৰু এতিয়া ছোৱালীকেইজনীক আমি হোমত ৰাখিম। তাৰপিছত যেতিয়া তেওঁলোকৰ মেজিষ্ট্ৰেটৰ ওচৰত ষ্টেটমেণ্ট হ'ব, পুলিচে লৈ যাব। তাৰপিছত মেজিষ্ট্ৰেটে যাৰ জিম্মাত দিয়ে তেওঁলোকে বৰ্তমান এৰেষ্ট হোৱা নাই, যিহেতু আমি কেছটো থানাত দিয়া নাই। এৰেষ্ট হোৱাৰ সম্ভাৱনা আছে, নিশ্চয় এৰেষ্ট কৰিম। কাজি আছে বা গাঁৱৰ যিবিলাক মুৰব্বী মানুহ আছে, দেৱানী মানুহ আছে, তেওঁলোকে নামবিলাক আমাক কৈছে ছোৱালীকেইজনীয়ে। গতিকে তেওঁলোকৰ বিৰুদ্ধেও আমি এজাহাৰত নাম উল্লেখ কৰিম। এৱাৰনেছৰ অভাৱ বুলি আমি নাভাবোঁ, কাৰণ আমাৰ কমিটিৰ ফালৰ পৰাই হওক বা আমাৰ DSWৰ যিটো ডিপাৰ্টমেণ্ট আছে আমাৰ বৰপেটাত, আমি প্ৰত্যেকে এৱাৰনেছ কেম্প প্ৰায় মাহতে আমি পাতোঁ। এৱাৰনেছ কেম্প আমি বিভিন্ন জেগাত যাওঁ, আমাৰ চাইল্ড হেল্পলাইনো যায়। আমি বিভিন্ন কথা তেওঁলোকক কৈ আহোঁ, চাইল্ড মেৰেজৰ এগেইনষ্টত, পক্সৰ এগেইনষ্টত। কিন্তু এতিয়া কথাটো হ'ল কিছুমান মানুহে